চিকিৎসা বিজ্ঞানক চ্যালেঞ্জ কৰি বিকৰোগীক অৰিয়েন্স কোম্পানীৰ প্ৰতিনিধিৰ চিকিৎসা প্ৰদান ইয়াত লৈ কুন্তলিত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। মোৰ অৱস্থাটো বেয়া তে ৰুচিত কাকা মোৰ ঘৰত আহি কিনে কল যে অৰিয়েন্স কোম্পানীৰ ওষুধ খালে তুমি ভাল হৈ যাবা, 15 দিন খালে তুমি ভাল হবা। কামৰূপ জিলাৰ কুন্তলীৰ মাহতলী গাঁৱৰ এগৰাকী বিকৰোগীক অৰিয়েন্স কোম্পানীৰ প্ৰতিনিধিয়ে প্ৰলোভনেৰে খাদ্য পৰিপূৰক সামগ্ৰীৰে চিকিৎসা প্ৰদান কৰি সম্পূৰ্ণ সুস্থ কৰি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। প্ৰতিনিধিজনৰ কথাত পতিয়ন গৈ ইতিমধ্যে 50,000 টকাৰ ঔষধ খুৱাই যদিও কোনো সুফল নাপায় পূৰ্বতকৈ অধিক অৱনতি ঘটে ৰোগীৰ অৱস্থা। এক মাহ খালে ভাল হবা, এক মাহ পিছত 2 মাহ খাব লাগিব, 2 মাহ পিছত 3 মাহ খাব লাগিব, 3 মাহ মই খালো, তাৰপিছত মই পৰীক্ষা কৰিলো মোৰ কিডনীটো বেয়াই আছে আৰু বেয়া দিগৈ আগবাঢ়ি গৈছে। জানিব পৰা মতে কুন্তলীৰ মাহতলী গাঁৱৰ আব্দুল মজিদৰ কন্যা মৰুম বেগম দীৰ্ঘদিন ধৰি বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ আছিল। পৰিয়ালৰ লোকে যুৱতীগৰাকীক গুৱাহাটীত চিকিৎসাৰ বাবে লৈ পৰীক্ষা নিৰীক্ষা কৰে যদিও তেওঁৰ এটা বৃক্কৰ বৃহৎ অংশ বিকল হোৱা বুলি ধৰা পেলায়। ইয়াৰ মাজতে স্থানীয় অৰিয়েন্স কোম্পানীৰ লোকে যুৱতীগৰাকীক ৰোগ আৰোগ্য কৰি দিয়াৰ নিশ্চয়তা প্ৰদান কৰি নানা প্ৰলোভনেৰে অৰিয়েন্স কোম্পানীৰ খাদ্য পৰিপূৰক ঔষধৰ জৰিয়তে চিকিৎসা প্ৰদান কৰি আহিছে। বেমাৰ আৰোগ্য নহলে কোম্পানীৰ খৰচত অস্ত্ৰোপচাৰ কৰি দিয়াৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল বুলি ভুক্তভোগীয়ে উল্লেখ কৰে। সম্প্ৰতি ৰোগীৰ অৱস্থা পূৰ্বৰ তুলনাত আৰু অধিক অৱনতি হোৱাত প্ৰতিনিধিজনৰ লগত যোগাযোগ কৰাত গুৰুত্ব নিদিয়াৰ গুৰুতৰ অভিযোগ তোলে পৰিয়ালে। এনেদৰে আৰু বহুতো নিৰীহ ৰোগীৰ ক্ষেত্ৰত একে ঘটনাই সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। এইদৰে প্ৰতাৰণা কৰা কোম্পানীটোৰ প্ৰতিনিধিৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়াৰ জৰিয়তে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে প্ৰতাৰণাৰ বলি হোৱা লোকসকলৰ পৰিয়ালে। ৰুচিত কাকা মোৰ ঘৰত আহি কিনে কল যে অৰিয়েন্স কোম্পানীৰ ওষুধ খালে তুমি ভাল হৈ যাবা, 15 দিন খালে তুমি ভাল হবা। কিন্তু এটা মোৰ প্ৰতি বিশ্বাস ৰাখা 100% মোৰ 90% মোৰ বিশ্বাস ৰাখা তুমি ভাল হৈ যাবা, 15 দিন পিছত তুমি ভাল হৈ যাবা, পৰীক্ষা কৰিবা তুমি ভাল হৈ যাবা। এনেকৈ মই ওষুধ খাওয়ালে 1 মাহ খালে ভাল হবা, 1 মাহ পিছত 2 মাহ খাব লাগিব, 2 মাহ পিছত 3 মাহ খাব লাগিব, 3 মাহ মই খালো, তাৰপিছত মই পৰীক্ষা কৰিলো মোৰ কিডনীটো বেয়াই আছে আৰু বেয়া দিগৈ আগবাঢ়ি গৈছে। তেনে মই টকা নাই, মই কাণৰ তাত বিক্ৰী কৰিছোঁ, বিক্ৰী কৰাৰ পিছত মই ওষুধ খাইছোঁ। ৰুচিত কাকা মই এতিয়া কৈ আছে যে ওষুধ আৰু খাব লাগিব। মোৰ সমস্যা এক সাইড পেৰালাইছ, মই অৰিয়েন্সৰ পৰা ঔষধ খালোঁ। অৰিয়েন্সৰ মানুহ মোৰ ঘৰত আহিল, খাওঁতে 10 মাহ 50-60 হাজাৰ টকাৰ ঔষধ খাইছোঁ, 5 পইচা কাম পোৱা নাই। আমাৰ ইয়াতে 5-6 জনে খাইছে, এটা ৰেজাল্টো পোৱা নাই। কাৰ পৰা খাইছিল? এই অৰিয়েন্সৰ মানুহৰ পৰা। আমাৰ গুৱাহাটীতো কৰাইছোঁ, বৰ্ধমানত কৰাইছোঁ, কলকাতাতো কৰাইছোঁ, যিমান ডাঙৰ ডাঙৰ মেডিকেলত লৈ গৈছোঁ গোটেই মেডিকেলত কৈছে এইটো পেলাই দিব লাগিব। সিহঁতে কৈছে নাই 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 এই ডক্টৰে নেবোৱা কথা কয়, সেইগিলা পইচা খাৱা ধান্দা, অপাৰেশ্যন কৰিলেই পইচা পাব। এই লাষ্টত যে পৰীক্ষা কৰিলোঁ তথাপি সি ফোন কৰি আমাক গম দি আছে কিয় পৰীক্ষা কৰালা। সি ফাং ফুং কৰি পইচা খাইছে, দুটাই ভাগাই খাইছে। যিয়ে পৰীক্ষা কৰিছে সি খাইছে আধাখিনি খাইছে সেই ডক্টৰে খাই দিছে। এইগিলা আমাৰ মোবাইলত ৰেকৰ্ডিং কৰা আছে গোটেই কথা। ডক্টৰৰ কেনেকৈ কৈ আছে, সি ডক্টৰে বিশ্বাস নকৰে, এই ডাঙৰ ডাক্তৰ হৈ গৈছে। আকৌ খুৱাব লাগে, আকৌ 3 মাহ খোৱাৰ পিছত পৰীক্ষা কৰিব নালাগে, এনে থাকিব। ঔষধ খোৱাৰ পিছত কেনেকুৱা পালে? এনেকৈ আৰু বেয়াই হ'ল, ভাল হোৱা নাই, অসুস্থ হৈ গৈছে। আৰু এতিয়া কি কৰিম বুলি ভাবিছে? এতিয়া অপাৰেশ্যন কৰিম বুলি ভাবিছোঁ। এইটোৰ ওপৰত আমি ব্যৱস্থা ল'ম, আইনিক ব্যৱস্থা ল'ম। মানে এইটো তাৰমানে উচিত তদন্ত কৰিব লাগে আৰু বিহিত ব্যৱস্থা কৰিব লাগে। যিহেতু তাৰমানে আমাক ইমান ক্ষতি কৰালে, বহুত টকাৰ তাৰমানে ঔষধ খোৱালোঁ। এতিয়া 80,000 মান টকাৰ ঔষধ তাৰমানে কোম্পানীৰ পৰা খোৱালোঁ, এতিয়ালৈকে ভাল নহ'ল। এতিয়া আমাৰ অপাৰেশ্যন কৰিবই লাগিব। তাৰমানে যিখিনি আমাৰ খৰচ কৰিলে সিহঁতে অৰিয়েন্স কোম্পানীৰ পৰা, সেইখিনি তাৰমানে আমাৰ বিহিত ব্যৱস্থা কৰি তাৰমানে ঘূৰাই দিব লাগে। এজনী মোৰ ছোৱালীজনী তাৰমানে কিডনীৰ প্ৰব্লেম হৈছে, বহুত দিন ধৰি তাৰমানে বিষাই কৰি থাকে। ঔষধ পাতি খুৱাইছোঁ, তাৰমানে ভাল নহয়। এতিয়া আৰু পৰীক্ষা কৰাইছোঁ, পৰীক্ষা কৰি চালোঁ যে তাৰমানে কিডনী এটা কমপ্লিট ডেমেজ। পিছে যেতিয়া তাৰমানে আল্ট্ৰাচাউণ্ড কৰা ধৰা পৰিল যে কিডনী এটা ডেমেজ হৈছে, তেতিয়া আমি অপাৰেশ্যন কৰিবলৈ তাৰমানে যোজা কৰিছোঁ। তেতিয়া অৰিয়েন্স কোম্পানীৰ মানুহ এজন আহি ক'লে যে নাই, আমাৰ কোম্পানীৰ ঔষধ খালে তাৰমানে সম্পূৰ্ণ ঠিক হৈ যাব, 15 দিনমান খোৱালে তাৰমানে ঠিক হৈ যাব, 15 দিন পিছত পৰীক্ষা কৰিব, তেতিয়া ঠিক হৈ যাব বুলি তাৰমানে 100% গেৰাণ্টি দিছিল। আৰু তাৰমানে তেতিয়া আৰু 15 দিন নহয়,
15 দিন খালে আৰু ক'লে যে আৰু কেইদিনমান খাব লাগিব 3 মাহ খালে 3 মাহ পিছত আকৌ পৰীক্ষা কৰাইছোঁ পৰীক্ষা কৰাৰ পিছত তাৰমানে আগতে 2.15% আছিলে এতিয়া 3 মাহ পিছত যেতিয়া আৰু পৰীক্ষা কৰাইছোঁ এই খ্ৰীষ্টান বস্তি নিউক্লিমেট চেণ্টাৰত পৰীক্ষা কৰাইছোঁ তাতে আহিছে 2.13% 2% আৰু কমি আহিছে এতিয়ালৈকে ঔষধ খাই আছে অৰেঞ্জ কোম্পানীৰ